মোৰ নাম অংকুৰ। মোৰ বয়স 30 বছৰ। এজন সাধাৰণ দুখীয়া গাঁৱৰ ল'ৰা। গাঁৱতে মোৰ সমগ্ৰ শিক্ষা সমাপ্ত কৰি মাত্ৰ কেইমাহমান আগতেই চাকৰি বিচাৰি চহৰলৈ আহিছিলোঁ। পৰিয়ালটো সদায় ভয়াৱহ অৱস্থাত আছিল। মোৰ মা-দেউতাই গোটেই দিনটো পথাৰত কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছিল। চহৰত নতুন চাকৰি এটা উপাৰ্জন কৰাৰ অলপ টকাৰ পৰা কিছু ঘৰলৈ পঠাই দিলোঁ আৰু যিমান পাৰোঁ সঞ্চয় কৰিলোঁ। মোৰ বিয়াৰ বয়স দ্ৰুতগতিত ওচৰ চাপি আহিছিল, কিন্তু আমাৰ ঘৰখন আছিল এখন সৰু জুপুৰি। তাত বেছি মাটি নাছিল, চৰকাৰী চাকৰিও নাছিল। সেয়েহে বহু ছোৱালী ঘৰে মোক প্ৰত্যাখ্যান কৰিছিল। তথাপিও মা-দেউতাই মোৰ বাবে উপযুক্ত মিলন বিচাৰি দিনে নিশাই চেষ্টা কৰিছিল। কিন্তু ভাগ্যই যে মোৰ পক্ষত নাছিল। সেইদিনা ৰাতিপুৱা সদায়ৰ দৰে কামলৈ ৰেলত উঠিবলৈ গলোঁ। ৰেলখন সময়মতে আহি পালে যদিও ভিতৰৰ ভয়ংকৰ ভিৰ। প্লেটফৰ্মত কোলাহল, চিঞৰ বাখৰ, চহৰৰ হুলস্থুল মোৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছিল। ৰেলখন আগবাঢ়ি যোৱাৰ লগে লগে প্ৰতিটো ষ্টেচনতে ভিৰ বাঢ়ি আহিল আৰু ডবাটোৰ খালী ঠাইখিনি মিনিটৰ পিছত মিনিটৰ নাইকিয়া হৈ আহিল। কিন্তু মোৰ সন্মুখত এখন আসন তেতিয়াও খালী হৈ আছিল আৰু মই গম পোৱাও নাছিলোঁ। হৃদয়ত কিবা এটা লুকাই থকা আশাই মোক সেই আসনৰ বাবে অপেক্ষা কৰি ৰাখিছিল। মই ইচ্ছাকৃতভাৱে ইয়াক সুৰক্ষিত কৰি ৰাখিছিলোঁ। পিছৰ ষ্টেচনৰ ৰেলখন ৰৈ গ'ল। মই সদায়ৰ দৰে খিৰিকীৰে বাহিৰলৈ চাই আছিলোঁ। হঠাৎ মোৰ চকু এজনী ছোৱালীৰ ওচৰত পৰিল। ভিৰৰ মাজৰ পৰা তাই ওলাই অহাৰ অভাস এটাই মোক থমকি ৰ'বলৈ বাধ্য কৰালে। গোলাপী ৰঙৰ শাৰী এখন, গোলাপী ৰং, ডাঠ ক'লা চুলি, কপালত সৰু ফুট আৰু চকুত এক অনন্য জিলিকনি, সৰল নিৰ্মল অথচ মনোমোহা সৌন্দৰ্য। ইমান ভিৰৰ মাজতো তাই থিয় হৈ আছিল, যেন এটা নিস্তব্ধ ৰাতিপুৱা এটা কোলাহলপূৰ্ণ পৃথিৱীৰ ওপৰত নামি আহিছে। ভিৰ দেখি মই ভাবিলোঁ তাই বহিবলৈ ঠাই নাপাব। গতিকে সন্মুখৰ খালী ছিটটোত মোৰ বেগটো থৈ ছেভ কৰিলোঁ। বহু যাত্ৰী আহি ছিট আছে নেকি বুলি সুধিছিল, কিন্তু মই কেৱল ক'লো যে মোৰ বন্ধুজন আহি আছে। আৰু সঁচা কথা ক'বলৈ গ'লে সেইটো মিছা যেন একেবাৰে নাছিল, কাৰণ মোৰ হৃদয়ৰ ক'ৰবাত মই অনুভৱ কৰিছিলোঁ যে সেই ঠাইখন তাইৰ বাবে নিৰ্মিত। অলপ পিছতেই ভিৰৰ মাজত ঠেলি দি তাই পিছফালৰ পৰা আগবাঢ়ি আহিল। তাইক দেখি মই লগে লগে মোৰ বেগটো তুলি লৈ তাইক ছিটটো দিলোঁ। তাই মোক দিয়া কোমল মিঠা হাঁহিটোৱে মোৰ গোটেই দিনটো উজ্জ্বল কৰি তুলিলে। ধন্যবাদ, তাই ইমান সূক্ষ্ম কণ্ঠৰে ক'লে যে মোৰ হৃদয়ত এটা মৃদুৰ শান্তিৰে ভৰি পৰিল। বহি তাই খিৰিকীৰে বাহিৰলৈ চালে। ৰাতিপুৱা শীতল বতাহজাকে তাইৰ চুলিখিনিৰ মাজেৰে ঢৌ খেলিছিল আৰু পোহৰত তাইৰ মুখখন আৰু অধিক উজ্জ্বল যেন লাগিছিল। ঠিক সেই মুহূৰ্ততে প্ৰথমবাৰৰ বাবে বুজিলোঁ যে কিছুমান মানুহে প্ৰথম লগ পোৱাৰ লগে লগে হৃদয়ত এক অদ্ভুত ছাপ এৰি দিয়ে। মই অনিচ্ছাকৃতভাৱে তাইৰ ফালে চাই থাকিলোঁ আৰু হঠাতে তাইৰ চকুৱে মোৰ চকুৰ লগত মিলি গ'ল। লগে লগে তললৈ চালোঁ, কিন্তু মোৰ কি হৈছে বুলি ভাবি মোৰ হৃদয়ত সামান্য অস্থিৰতা ৰৈ গ'ল। ৪-৫টা ষ্টেচন পাৰ হৈ গ'ল আৰু অৱশেষত মোৰ ষ্টেচনটো আহি পালোঁ। হৃদয়ত এটা অদ্ভুত টান আহিল। নামিব লগা হ'ল। নামি খিৰিকীৰে চালোঁ আৰু ঠিক সেই মুহূৰ্ততে তাইও বাহিৰলৈ চাই আছিল। আমাৰ চকু দুটা লগ হ'ল। তাই মোক আকৌ সামান্য হাঁহি এটা মাৰিলে। সেই এটা হাঁহিয়ে যেন মোৰ গোটেই দিনটোৱেই নহয়, আগন্তুক বহু দিনলৈ মোৰ হৃদয়খন উজ্জ্বল কৰি তুলিছিল। সেইদিনাৰ পৰা প্ৰতিদিনে এই এক সুন্দৰ অভ্যাসত পৰিণত হ'ল। মই সোনকালে আহি তাতেই মূৰটো ধৰি ৰাখিছিলোঁ আৰু তাই আহিলে তাই তাতে বহিছিল। তাইৰ দৈনন্দিন ধন্যবাদ, মুখৰ কোমল হাঁহিটো, এই সকলোবোৰ মোৰ দিনটোৰ আৰম্ভণিক স্মৰণীয় কৰি তুলিছিল। লাহে লাহে তাইৰ হাঁহিটো তাইৰ আগমনৰ বাবে অপেক্ষা কৰাৰ আৰ্ত হৈ পৰিল। শনিবাৰ দিন আছিল। ভিৰ সাধাৰণতকৈ দুগুণ ভিৰ হৈছিল। জোকাৰণি ইমানেই বাঢ়ি গৈছিল যে উশাহ ল'বলৈ টান হৈছিল। তথাপিও মই তাইৰ বাবে সেই একেটা ঠাই সংৰক্ষণ কৰি ৰাখিলোঁ, কাৰণ এতিয়া সেই আসনখন আৰু কেৱল এখন আসন নাছিল, বৰঞ্চ মোৰ দৈনন্দিন জীৱনৰ এটা সৰু কিন্তু হৃদয়স্পৰ্শী আশা আছিল।
তাই আগমনৰ লগে লগে মই আকৌ সেই হাঁহিটো চাবলৈ ওলাইছিলোঁ। তাই আহি সদায়ৰ দৰে মোৰ ফালে চাই সামান্য মিঠা হাঁহি এটা মাৰি মনে মনে বহিল। কিন্তু আজি তাইৰ মুখৰ হাঁহিটো আঁৰত সামান্য টেনচন এটা দেখা গ'ল। হয়তো জনসংগ্ৰামৰ চাহৰত বা কোনো অচিনাকি অস্তিত্ব। আৰু সেইদিনা 4টা গুণ্ডা ৰেলত উঠিল। ভিৰৰ মাজেৰে ঠেলি দি মানুহক ভৰিৰে মোহাৰি সিহঁত আগবাঢ়ি আহিল আৰু অজানিতে নহয় মোৰ সন্মুখত বহি থকা ছোৱালীজনীক স্পষ্টকৈ লক্ষ্য কৰি ল'লে। তেওঁলোকৰ দৃষ্টি লেতেৰা, নিকৃষ্ট আৰু ভয়ংকৰ কিবা এটাৰে ভৰি পৰিছিল, যেন কোনোবাই তেওঁলোকক আধিপত্য বিস্তাৰ কৰাৰ আৰু কাৰোবাক ভয় খুৱাবলৈ অধিকাৰ দিছে। এজন আছিল কলা চোকা চুলি শক্তিশালী ল'ৰা, আন এজন আছিল পৰিষ্কাৰ টি-চাৰ্ট পিন্ধা গোলা ছালৰ মানুহ, লগতে ডাঠ গোফৰ থকা চুটি কলা ছালৰ মানুহ দুজন। কেৱল 4জনেই নহয়, এই 3জনকো সম্পূৰ্ণ গুণ্ডা যেন লাগিল। কাৰোবাৰ মূৰত কাপোৰ বান্ধি থোৱা আছিল, কোনোবা হাতত সোণৰ ডাঠ আঙুঠি। ৰেলত তেওঁলোকৰ হুলস্থুল স্পষ্ট হৈ পৰিছিল। মই ইচ্ছাকৃতভাৱে সেইবোৰ আওকাণ কৰি আছিলোঁ। মোৰ সন্মুখত বহি থকা নিৰহ ধুনীয়া ছোৱালীজনীলৈ চাই সিহঁতে ইজনে সিজনক অশ্লীল মন্তব্য কৰি আছিল। কি মাল! যদি মই তাইক এৰাতিভাৱে পাওঁ তেন্তে মোৰ জীৱনটো ছেট হৈ যাব। তাইক স্পৰ্শ কৰিলে তাই চৰাইৰ দৰে উৰি যাব। এই কথাবোৰ সিহঁতে কোমলকৈ কোৱা নাছিল, বৰঞ্চ সকলোৱে শুনিব পৰাকৈ জোৰেৰে কৈছিল, যেন তাইৰ মনত ভয় জগাই তোলা আৰু তাইক অসহায় হৈ পৰাটো চোৱাটোৱে সিহঁতৰ আনন্দ নিহত হৈ আছিল। এই কথা শুনি মোৰ মেৰুদণ্ড তললৈ শিহৰিত হৈ পৰিল। খং, লাজ, অসহায়তা সকলো একেলগে জ্বলি থকা জুইৰ দৰে মোৰ হৃদয়ত উতলি উঠিল। এই চহৰখনত মই নতুন আছিলোঁ, কাকো চিনি পোৱা নাছিলোঁ, মোৰ কোনো শক্তি নাছিল। তথাপি মোৰ ঠিক সন্মুখতে এজনী ছোৱালীক গুণ্ডা দল এটাই অপমান কৰি আছিল আৰু মই একো কৰিব পৰা নাছিলোঁ। ছোৱালীজনীয়ে মূৰ তল কৰি বহি আছিল। তাইৰ হাত দুখন কঁপি উঠিছিল। তাইৰ চকুত ভয় আছিল, লাজৰ বিষটো তাইৰ মুখত স্পষ্টকৈ দেখা গৈছিল। তাই ইফালে সিফালে চাই আছিল, কোনোবাই তাইক সহায় কৰিবলৈ আহিব বুলি আশা কৰি। কিন্তু ভিৰৰ মাজত মানুহবোৰে কেৱল দৃশ্যটো চাই আছিল। কাৰো সাহস নাছিল, কাৰো সময় নাছিল আৰু কোনেও গুৰুত্ব নিদিলে। আমি এটা ষ্টেচন কাষেৰে পাৰ হৈ যাওঁতে ইচ্ছাকৃতভাৱে ভিৰৰ সুবিধা লৈ গুণ্ডাবোৰে তাইক স্পৰ্শ কৰিবলৈ ধৰিলে। কেতিয়াবা তাইৰ হাতখন, কেতিয়াবা তাইৰ কাণ, আৰু এজনে আনকি অশ্লীলতাৰ সকলো সীমা অতিক্ৰম কৰি তাইৰ গালত আদৰ কৰিছিল। তাই সমনীয়া কাহি কঁপি ক'লে, প্লিজ মোক আমনি নকৰিবা। কিন্তু তেওঁলোকে হাঁহি হাঁহি ক'লে, আমি কাকো ভয় নকৰোঁ, যি বিচাৰোঁ তাকেই কৰোঁ। আৰু এই কথা কোৱাৰ লগে লগে এজনীয়ে তাইৰ হাতখন জোৰেৰে ধৰিলে। এই মুহূৰ্তটোৱে আছিল মোৰ ধৈৰ্য্যৰ সীমা। কোনোবাই মোৰ সন্মুখত এনেকৈ ছোৱালী এজনীক অপমান কৰি আছিল। মই যদি মনে মনে থাকোঁ তেন্তে মই কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। মই থিয় হ'লোঁ, মোৰ স্থিৰতা ৰাখি মই ক'লোঁ, তাইৰ হাতখন এৰি দিয়ক। কিন্তু সিহঁতে মোৰ ফালেও চোৱা নাছিল। খংটো আৰু নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। মোৰ চকু দুটা ক'লা হৈ পৰিল আৰু দ্বিতীয়বাৰৰ বাবে চিন্তা নকৰাকৈয়ে গুণ্ডাটোৰ মুখত জোৰেৰে ঘুচা মাৰিলোঁ। মই তাক লাথ মাৰি এটা কোণৰ পৰা 2টা বা 3টা নাক আউট কৰিলোঁ। তথাপিও তেওঁলোকৰ 4জন আছিল আৰু তেওঁলোক নিৰ্দয় আছিল। খন্তেকতে তেওঁলোকে মোক মাৰিব ধৰিলে। তেওঁলোকৰ বুট জোতাৰে মোৰ পিঠি, পেট আৰু মুখত খুন্দা মাৰিলে। মোৰ মূৰটো ঘূৰিবলৈ ধৰিলে। কঁপি থকা হাত দুখনেৰে ছোৱালীজনীয়ে তেওঁলোকক বন্ধ কৰিবলৈ অনুৰোধ কৰিলে, প্লিজ বন্ধ কৰক। তাক মাৰিব নালাগে, তাৰ কোনো দোষ নাই। সি মোক সহায় কৰি আছিল। কিন্তু সেই গুণ্ডাবোৰ কোনো দয়া নাছিল, বৰঞ্চ তাই আতংক দেখি সিহঁত আৰু অধিক নিষ্ঠুৰ হৈ পৰিল। বাকী যাত্ৰীসকলে মাথো চাই থাকিল। কাৰোবাৰ মুখত ভয় আছিল, কিছুমানৰ পৰা একেবাৰে ম্লান আছিল, কিন্তু কোনেও আগবাঢ়ি আহিবলৈ সাহস কৰা নাছিল। চকুলোৰে ছোৱালীজনীৰ মাতটো হুৰাহুৰ হৈ চকুলো বৈ আহিল। এতিয়া তাই কাৰো ফালে সহায় বিচাৰিও চাব পৰা নাছিল। নিমখতে তাইৰ মনটো খোল খাই
আৰু হিট আৰু তাই 10 ইমাৰ্জেঞ্চি ব্ৰেক টানিলে। ৰেলখন জোকাৰণি মাৰি ৰৈ গ'ল। মানুহবোৰ উজুতি খালে, পৰিৱেশটো উত্তেজিত হৈ পৰিল। এই দেখি গুণ্ডাকেইটা ৰেলৰ পৰা জঁপিয়াই পৰিল। ৰেল ষ্টেচন পোৱাৰ আগতেই নিগনিৰ দৰে দৌৰি আহিল। মই আধা খুটি খাই আধা পৰি মজিয়াত পৰি থাকিলোঁ। মোৰ মুখখন ফুলি উঠিল, হাড়বোৰ ফাটি গ'ল। উশাহ নিশাহ লোৱাটো কঠিন আছিল আৰু মোৰ সোঁহাতখন ইমানেই তীব্ৰ বিষ হৈছিল যে হাতখন লৰচৰ কৰাটো অসম্ভৱ হৈ পৰিছিল। ভয়ে মোৰ হৃদয়খন আগুৰি ধৰিলে। হাড় ভাঙি যাব পাৰে বুলি ভয় কৰি। মিনিটৰ ভিতৰতে আৰক্ষী দৌৰি আহিল। ভীৰক ছত্ৰভংগ দি পৰিস্থিতি পৰীক্ষা কৰি প্ৰশ্ন কৰিবলৈ ধৰিলে। তাৰ পিছত ভয় খাই কান্দি কান্দি ধুনীয়া ছোৱালীজনীয়ে মোক সকলো কথা ক'লে। 4টা ল'ৰাই মোৰ হাৰাশাস্তি কৰি আছিল আৰু এইজনে মোক সহায় কৰিবলৈ আহিছিল। তেওঁলোকে তেওঁক হত্যা কৰিলেহেঁতেন। তাইৰ মাতটো কঁপি উঠিল। চকু দুটাৰে চকুলো ওলাই আহিল আৰু মোৰ ফালে চাই তাইৰ মুখৰ চাৱনি বৃদ্ধি পোৱাৰ অপৰাধবোধ চাউনটো স্পষ্ট হৈ পৰিল। এনে লাগিল যে তাই নিজকে দোষ দি মোক এনেকৈয়ে মাৰপিট কৰা বুলি। কোনেও গম পোৱা নাছিল সেই ল'ৰাকেইটা কোন। সেইবাবে আৰক্ষীয়ে কোনো ব্যৱস্থা ল'ব নোৱাৰিলে। তেওঁলোকে কেৱল এটা গোচৰ ৰুজু কৰি মোক তৎক্ষণাত চিকিৎসালয়লৈ নিয়াৰ নিৰ্দেশ দিলে। আৰু তেতিয়া মোৰ লগত আটাইতকৈ অত্যাধিক কথাটো ঘটিল। সেই ছোৱালীজনী মোৰ লগত যাবলৈ বাধ্য হ'ল। তাই পুলিচক ক'লে, মই তাৰ লগত যাম। মই তাক অকলে এৰি যাব নোৱাৰোঁ। এই কথা শুনি মোৰ হৃদয়খনে এটা স্পন্দন এৰি দিলে। মোৰ হৃদয়ে কেনেকৈ এটা স্পন্দন এৰি দিলে শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে ডাক্তৰে মোক চেষ্টাত শুৱাই দিলে। এক্স-ৰে কৰি তেজৰ পৰীক্ষা কৰিলে আৰু ক'লে যে মোৰ বাহুটো সঁচাকৈয়ে ভাঙি গৈছে। আনকি সেই বিষৰ মুহূৰ্ততো মোৰ মনোযোগ তাইৰ ওপৰত আছিল। তাই মোৰ কাষত থিয় হৈ থাকিল। তাইৰ চকুত চিন্তাটো যেন কোনোবাই তেওঁলোকৰ অতি ওচৰৰ কাৰোবাক চাই থাকে। তাই মোৰ মুখখন আলফালে চুমা খাই কোমলকৈ ক'লে, বিষ হৈছে নেকি? বহুত বিষ হৈছে নহয়নে? মই দুখিত। মই বৰ দুখ পাইছোঁ। মোৰ বাবে তুমি এই সকলোবোৰ সহ্য কৰিবলগীয়া হ'ল। তাইৰ মাতটো কঁপি উঠিছিল, যেন তাইৰ দুখ আৰু মোক শাস্তি দিয়া হৈছে। মই তাইক উত্তৰ দিব বিচাৰিছিলোঁ, কিন্তু মোৰ মুখৰ আঘাতে মোক কথা ক'বলৈ বাধা দিলে। মই কিছু সাহস গোটাই ক'লোঁ, নাই, একো নাই, মই ঠিকেই আছোঁ। তাইৰ মুখত যে তাই সঁচাকৈয়ে দোষী হৈ পৰিছে। চিন্তা নকৰিবা, তাই ক'লে, সকলো ঠিকেই হ'ব। তুমি এতিয়া অকলশৰীয়া নহয়। মই ইয়াত আছোঁ। তাই সেই বাক্যটোৱে যেন মোৰ হৃদয়ত বোজা কৰি থকা হাজাৰ হাজাৰ বিষক শান্ত কৰিলে। ঠিক সেই মুহূৰ্ততে প্ৰথমবাৰৰ বাবে বুজিলোঁ যে কিছুমান মানুহৰ কথাত এনে এক যাদুকৰী শক্তি আছে যিয়ে বিষক নিজস্ব কৰিব পাৰে। কিছু সময় পাছত ডাক্তৰে মোৰ হাতখন প্লাষ্টাৰ কাষ্টত ভৰাই ঘাত ঔষধ লগাই 2টা বেজী দিলে আৰু কিছু ঔষধ লগালে। মই থিয় হ'বলৈ চেষ্টা কৰি আছিলোঁ। তেতিয়াই বুজিলোঁ যে মোৰ ভৰিখনো আঘাতপ্ৰাপ্ত হৈছে, যাৰ বাবে খোজ কাঢ়িবলৈ অসুবিধা হৈছে। এই কথা দেখি তাই দ্বিতীয়বাৰ চিন্তা নকৰাকৈ মোৰ হাতখন ধৰিলে। মোক সমৰ্থন কৰি তাই ক'লে, ৰ'বা, তুমি পাৰিবা। মই ইয়াত আছোঁ, মাত্ৰ সাধাৰণ হওক। যেন তাই মোক কেইবামাহো ধৰি চিনি পাইছে আৰু মোৰ বিষৰ ওপৰত অধিকাৰ আছে। তাই মোক লাহে লাহে বেঞ্চ এখনলৈ লৈ গ'ল, মোক বহিবলৈ দিলে আৰু ক'লে, প্লিজ বহা, মই বিল দিম। মই তাইক ৰখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ মাতটো বৰ দুৰ্বল আছিল আৰু হয়তো তাইক বিষত আঘাত পাইছিল। কিন্তু তাইৰ কথা ক'ব পৰা নাছিল। কোনো সংকোচ নকৰাকৈ তাই পোনে পোনে বিল কাউণ্টাৰলৈ গ'ল। তাইৰ চকুত কেৱল চিন্তা আছিল। কোনো হিচাপ নাই, কোনো চিন্তা নাই। মোৰ চিকিৎসাৰ খৰচ তাই নিজেই দিছিল। চকুলো টুকি উঠিল। 2 দিন আগলৈকে তাইক চিনিও নাপালোঁ। সেই ছোৱালীজনী মোৰ বাবে ইমান দৌৰি ফুৰিছিল। মই মাত্ৰ তাইৰ ফালে চাই থাকিলোঁ। বিল শেষ হোৱাৰ পিছত তাই আকৌ মোৰ ওচৰলৈ আহিল। মোৰ প্লাষ্টাৰ কৰা হাতখন ধৰি তাই মোক হস্পিটেলৰ পৰা উলিয়াই আনিলে। আমি ওলাই অহাৰ পিছত
তাই ক্ষমা খুজি থাকিল। মোৰ বাবে তুমি ইমান কষ্ট ভোগ কৰিবলগীয়া হৈছে। ইমান দয়ালু হৃদয়ে তুমি মোক উদ্ধাৰ কৰিবলৈ আহিছিলা আৰু বিনিময়ত তুমি আঘাত পাইছিলা। তাই কথাত কেৱল অপৰাধবোধ নহয়, গভীৰ মৰম এটাও আছিল। যেন তাই মোৰ আঘাত পোৱাৰ প্ৰতিটো ঘাঁ ভাল কৰিব বিচাৰিছিল। মোৰ বৰ বেয়া লাগিছে, তাই বাৰে বাৰে ক'লে, আৰু তাইৰ চকুত অনুশোচনাটো একেবাৰে প্ৰকৃত আছিল। যেন এই সকলোবোৰ তাইৰ দুখ আৰু মই আঘাত কৰাৰ প্ৰতিটো আঘাতে তাইক ভিতৰৰ পৰা ছিন্ন ভিন্ন কৰি পেলাইছিল। মই তাইক সান্তনা দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই ফাটি যোৱা ওঠ আৰু ফুলি উঠা মুখখনে মই স্পষ্টকৈ কথা ক'ব পৰা নাছিলোঁ। তথাপি মই ফুচফুচাই ক'লোঁ, চিন্তা নকৰিবা। কিন্তু তাই শুনিবলৈ অস্বীকাৰ কৰিলে। তাই ক'লে, মই তোমাক ঘৰলৈ লৈ যাম। তাৰপিছত মই উত্তৰ দিলোঁ, নাই, মই ৰিক্সাখন লৈয়ে যাম, তুমি যোৱা, তোমাৰ দেৰি হ'ব। কিন্তু তাইৰ মুখৰ জোৰটো যেন এগৰাকী মাতৃৰ চিন্তিত, দৃঢ়প্ৰতিজ্ঞ আৰু হৃদয়স্পৰ্শী। নাই, তুমি অকলে নাযাবা। এই অৱস্থাত কেনেকৈ যাবা? তাই ক'লে। মোৰ কথা নুশুনি তাই সন্মুখৰ পৰা আহি থকা এখন খালী ৰিক্সা ৰখাই দি ক'লে। তাই মোক আলফুৰে ৰিক্সাত উঠাবলৈ সহায় কৰি মোৰ কাষতে বহিল। ৰিক্সাখন লৰচৰ কৰাৰ লগে লগে বাহুৰ বিষ অনুভৱ কৰিব পাৰিছিলোঁ। তাই দেখাৰ লগে লগে তাই মোৰ প্লাষ্টাৰ কাঁচটো 2 হাতেৰে লাহেকৈ ধৰিলে, যেন তাই সেই বিষটো শোষণ কৰিব বিচাৰিছে। তাইৰ মুখৰ ওচৰতে আছিল। তাইৰ দুচকুৰ মৰমটো ইমান স্পষ্ট আছিল যে মোৰ বুকুত জোকাৰি গ'ল। প্ৰথমবাৰৰ বাবে বুজিলোঁ যে কিছুমান মানুহ আমাৰ জীৱনলৈ ফেৰেস্তা হিচাপে আহে আৰু আমি তেওঁলোকক চিনিও নাপাওঁ। ৰিক্সাখন লাহে লাহে বস্তিৰ ওচৰ পালেগৈ। মই তাইক বাট দেখুৱাই থাকিলোঁ। আৰু তাই মনোযোগেৰে শুনি থাকিল, যেন তাইৰ ঘৰৰ অতি ওচৰ কাৰোবাক এক্স কৰাৰ আন্তৰিক দায়িত্ব পালন কৰি আছে। ৰিক্সাখন আমাৰ লেনত টানি অহাৰ লগে লগে মই পকেটৰ পৰা ৰুমৰ চাবিটো লৈ তাইৰ হাতত থৈ দিলোঁ। মোৰ কঁপি থকা আঙুলিবোৰ লক্ষ্য কৰি তাই থমকি ৰ'ল। মোৰ হাতখন লাহেকৈ চুই দুৱাৰৰ ফালে আগবাঢ়িল। তাই চাবিটো ঘূৰাই খুলি মোৰ কঁকালত ধৰি মোক ভিতৰলৈ লৈ গ'ল। আমি অকলে থকাৰ বাবে কোঠাটো অলপ অগোছাল হৈ পৰিছিল। কাপোৰ কানি সিঁচৰিত হৈ পৰিল। চিকন বাচন বৰ্তন মজিয়াত ধূলিৰ লাজৰ যন্ত্ৰণা অনুভৱ কৰিলোঁ। কিন্তু তাই একো কোৱা নাছিল। তাইৰ প্ৰতিটো কৰ্মত অৱজ্ঞাত মুহূৰ্ত নাছিল, কেৱল চিন্তা আৰু মৰম। তাই মোক বিচনাত বহিবলৈ দিলে। মই ক'লোঁ, কি কৰি আছা? নিজকে আমনি নকৰিবা, যোৱা উচিত, বহুত দেৰি হৈছে তোমাৰ। কিন্তু তাই যেন মোৰ কথা শুনাই নাছিল। যেন মোৰ বিষে তাইৰ বাবে যিকোনো প্ৰচেষ্টাতকৈ বেছি অৰ্থ বহন কৰিছিল। লগে লগে তাই গোটেই কোঠাটো চাফা কৰিবলৈ ধৰিলে। তাই মজিয়াখন ঝাৰু দি বাচন বৰ্তন ধুই কাপোৰবোৰ ধুই দিলে। তাইৰ প্ৰতিটো খোজতে কোনো খৰখেদা নাছিল, কোনো বিৰক্তি নাছিল, বৰঞ্চ এগৰাকী গৃহিণীৰ শান্ত ৰচিত সুস্বাস্থ্যহে আছিল। তাৰ পাছত তাই পাকঘৰলৈ গৈ গেছ জ্বলাই চাহ বনাবলৈ ধৰিলে। মিনিটৰ ভিতৰতে তাই গৰম চাহ লৈ মোৰ ওচৰলৈ উভতি আহি ক'লে, লাহে লাহে পান কৰক, মুখত পৰিব, গৰম। কাপটো হাতত লৈ প্ৰথম চুমুকটো খাই থাকোঁতে মোৰ মুখত সামান্য বিষ এটা ওলাল, আৰু এটা কথা দেখি তাই খন্তেক সময়ৰ বাবে নিথৰ হৈ পৰিল। এই সৰু বিষটোৱে যেন তাইৰ হৃদয়খন বিন্ধি পেলাইছে। চাহ খাই থাকোঁতে মই তাইৰ ফালে চালোঁ, আৰু তাই হঠাতে হাঁহি এটা মাৰিলে। মই সুধিলোঁ, কি হ'ল? তাই ধৈৰ্য্যৰ উত্তৰ দিলে, আপুনি এনেকুৱা চাহ খাই ইমান মৰম লগা দেখা গৈছে। মোৰ মুখত হঠাৎ হাঁহি এটা ওলাই আহিল। সেই হাঁহিটো মোক মোৰ সকলো যন্ত্ৰণা খন্তেক সময়ৰ বাবে পাহৰিবলৈ বাধ্য কৰালে। অলপ পিছত তাই ক'লে, তুমি জিৰণি লোৱা, মই ৰান্ধি দিম। তাইৰ লগত যুক্তি দিবলৈ চেষ্টা কৰিলোঁ। নাই নাই, কিয় এনেকুৱা কৰিছা? মই নিজে কৰি ল'ম। কিন্তু তাই মৃদুৰভাৱে ক'লে, তোমাৰ বিষ হৈছে আৰু মই যেতিয়া ইয়াত আছোঁ তেতিয়া তুমি একো কৰিব নালাগে। আৰু সঁচাকৈ তাই ভাত, ৰুটি, শাক-পাচলি আৰু সোৱাদযুক্ত আহাৰ, সুগন্ধি আৰু ঘৰুৱা ইমানেই সোৱাদযুক্ত যে মোৰ হৃদয়খন চুই গ'ল।
তাই মোৰ বাবে প্লেট এখনত থৈ দিলে। তাই মোৰ বাবে পানী আনি দিলে। মোৰ সোঁহাতখন ভাঙি যোৱাৰ বাবে তাই প্লেটখন মোৰ বাওঁ ফালে সঠিকভাৱে ৰাখিলে। মই খাই আছিলোঁ। তাই গোটেই সময়খিনি মোৰ ফালে চাই থাকিল। মই তাইক খাবলৈ কওঁতে তাই ক'লে, মোৰ ভোক নাই। কিন্তু মোৰ জোৰত তাই কেইটামান ৰুটি খালে। ঠিক সেই মুহূৰ্ততে মই ভিতৰৰ পৰা অনুভৱ কৰিলোঁ, এই ছোৱালীজনী কেৱল ধুনীয়া নহয়, হৃদয়ত সঁচাকৈয়ে ধুনীয়া। ৰাতি আহাৰ খোৱাৰ পিছত তাই মোৰ মোবাইলটো বিচাৰিলে। মই তাইক দিলোঁ। তাই তাৰ নম্বৰটোৰ পৰা মোৰ নম্বৰত ফোন কৰি ক'লে, এইটো মোৰ নম্বৰ। কিবা প্ৰয়োজন হ'লে লগে লগে ফোন কৰিব। মই আহিম, দিন বা ৰাতি। এই বুলি কৈ তাই মোৰ নম্বৰটো লৈ গ'ল। সেই মুহূৰ্তত তাইৰ মুখৰ ভাৱটো কোনো অচিনাকি মানুহৰ বাবে নহয়, ঘনিষ্ঠ কোনোবা এজনৰ বাবেহে আছিল। যেন তাইৰ নম্বৰটো ছেভ কৰি তাই মোৰ জীৱনত এটা অকথিত স্থান সৃষ্টি কৰিছিল। যোৱাৰ আগতে তাই মোৰ ফালে মৰমেৰে চাই লাহেকৈ হাঁহি এটা মাৰি ক'লে, যত্ন লোৱা, কাইলৈ আহিম। মই লগে লগে উত্তৰ দিলোঁ, ইমান চিন্তা নকৰিবা। তোমাৰো পৰিয়াল আছে, তোমাৰ দায়িত্ব আছে। কিন্তু তাই মোক মোৰ বাক্যটো শেষ কৰিবলৈ নিদিলে। তুমি চিন্তা নকৰিবা, এই বুলি কৈ তাই ঘূৰি আহি লাহে লাহে আঁতৰি গ'ল। তাইৰ খোজবোৰত এটা অদ্ভুত টান। মই তাইক যোৱাতে চাই থাকিলোঁ আৰু তাই চকুটোৰ ওচৰতে নোহোৱা হৈ গ'ল। প্ৰায় 20 মিনিট পিছত মোৰ মোবাইল ফোনটো এটা মেছেজ আহিল, মই ঘৰত আছোঁ, চিন্তা নকৰিবা। সেই বাৰ্তাটো দেখাৰ পিছত যি শান্তি মোৰ হৃদয়ত উপচি পৰিছিল, সেয়া আছিল মই কেতিয়াও অনুভৱ নকৰা আন কোনো কৃতজ্ঞতাৰ দৰে। বিষটো তেতিয়াও আছিল, যদিও তাইৰ বাৰ্তাৰ গধুৰতাই লাঘৱ কৰি পেলালে। হাতখন ভাঙি যোৱাৰ বাবে অফিচলৈ ফোন কৰি এমাহৰ ছুটী বিচাৰিলোঁ। লগে লগে মঞ্জুৰ হ'ল। সেইদিনা মোৰ হৃদয়খন আৱেগৰ অদ্ভুত মিশ্ৰণে ভৰি পৰিছিল। হাতৰ বিষ, শৰীৰ ঘাঁ, জ্বলা-পোৰা সকলো। কিন্তু তাৰ সমান্তৰালকৈ ছোৱালী এজনী উচ্চ পোহৰৰ দৰে মোৰ জীৱনত প্ৰৱেশ কৰিছিল। যেন হঠাতে এটা লেম্প জ্বলি উঠিল আৰু তাৰ পোহৰ বিকিৰণ হৈ গ'ল। উচ্চতাই প্ৰতিটো বিষ কোমল কৰি তুলিলে। ঠিক সেই নিশাই মই কেতিয়া টোপনি আহিলোঁ, তাৰ চিন্তাত হেৰাই গ'লোঁ। ময়ো গম পোৱা নাছিলোঁ। ৰাতিপুৱালৈকে তাই হাঁহিমুখীয়া মুখখন, তাইৰ মিঠা মাতটো, মোৰ আঘাতপ্ৰাপ্ত হাতখন ধৰি থকা তাৰ অলপ কঁপি থকা আঙুলিবোৰে মোৰ মনত খেলা-ধূলা কৰি আছিল। পিছদিনা ৰাতিপুৱা কোনোবাই দুৱাৰত টোকৰ মাৰিলে। সাৰ পাই উঠিলোঁ। ইতিমধ্যে 9 বাজিছিল। ইমান দেৰিকৈ শুম বুলি মই কল্পনাই কৰা নাছিলোঁ। তাৰ পিছত আকৌ টোকৰ মাৰিলে। দুৱাৰখন খুলি দিলোঁ। তাতেই থিয় হৈ আছিল তাই, গোলাপী ৰঙৰ শাৰী পিন্ধি, চুলিখিনি ধুনীয়াকৈ ষ্টাইল কৰা, এখন হাতত গৰম খাদ্য, আনখন হাতত সৰু পাৰ্চ। আৰু ৰাতিপুৱা ৰ'দত তাইৰ মুখখন ইমানেই উজ্জ্বল যে মই কেইমুহূৰ্তমান তাইৰ ফালে চাই থাকিলোঁ। তাই হাঁহি এটা মাৰি সুধিলে, কি চাই আছা? কেনে লাগিছে? তাই সোমাই আহি মোৰ কাষতে বিচনাখনত বহিল। কাপোৰৰ পৰা লঘুৰ সুগন্ধিটো, তাইৰ শান্ত মাতটো, তাইৰ চকুৰ মৰমবোৰ, এই সকলোবোৰ মোৰ দিনটোৰ আৰম্ভৰ সলনি কৰি দিলে। তাই ক'লে, তুমি এজন আচৰিত মানুহ। অংকুৰ, তুমি মোৰ বাবে ইমান ডাঙৰ খোজ দিলা, সেই গুণ্ডাবোৰৰ লগত যুঁজিলা, এই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ এই কথাবোৰে মোৰ ভিতৰত এক বেলেগ ধৰণৰ আলোড়ন সৃষ্টি কৰিলে। তাৰ চকুত থকা মৰমে মোক মোৰ সকলো বেদনা পাহৰিবলৈ বাধ্য কৰালে। আমি দুয়ো কিছু সময় কথা পাতিলোঁ। মোৰ হাতৰ বিষৰ পৰা আৰম্ভ কৰি ঘৰৰ পৰিস্থিতি, চাকৰি, মানসিক চাপ, মা-দেউতাৰ চিন্তালৈকে তেওঁ কথা পাতি থাকিল আৰু মই শুনি থাকিলোঁ। তেওঁৰ মাতটো ঔষধৰ দৰে লাগিল। তেওঁ ক'লে, এতিয়া অফিচলৈ যাব লাগিব, আপোনাৰ হাতখন ভাঙি গৈছে। শেহতীয়াকৈ মই জিৰণি ল'ব পৰা নাই, আৰু সেয়াও মোৰ বাবে। কণ্ঠত অপৰাধবোধৰ ভাৱটো, তাইৰ চকুৰ কোমলতা তাতকৈ গভীৰ আছিল। সেইদিনাৰ পৰা তাই মোৰ বাবে ফেৰেষ্টাৰ দৰে হৈ পৰিল। প্ৰতিদিনে পুৱা আৰু গধূলি গৰম খাদ্য লৈ আহিছিল। এবাৰ হস্পিতালৰ পৰা উভতি আহোঁতে আমি ওচৰৰ নিস্তব্ধ ঠাইত ৰ'লোঁ আৰু আমি এখন ধুনীয়া কফি শ্বপত বহি আছিলোঁ।
মোৰ হাত প্লাষ্টাৰ কাচ আছিল, কিন্তু তাই ইয়াৰ বাবে একেবাৰে লাজ পোৱা যেন নালাগিল। তাই কিমান নিশ্চিত যেন লাগিল। মোৰ লগত খোজকাঢ়ি হাঁহিল, যেন আমাৰ সম্পৰ্কৰ বছৰ বছৰ পুৰণি। নিস্তব্ধ কফি দোকানখন, শ্লন লাইটবোৰ, তাই হাঁহিটো, মোৰ ঘাট হাতখন থৈ তাই সহজ প্ৰশ্নটো, বিষ হয় নেকি? মই এই সকলোবোৰ মাজত হেৰাই গ'লোঁ, আৰু মই বুজিলোঁ যে তাইৰ প্ৰতি মোৰ যি অনুভৱ আছিল সেয়া আৰু কেৱল অনুভৱ নহয়, ই এক অভ্যাসগত পৰিণতি হৈছিল। তাইৰ হৃদয়টো কিবা এটা বাঢ়ি আহিছিল, কাৰণ তাই প্ৰতি মুহূৰ্তত মোৰ ফাল এনেদৰে চাইছিল যে তাই কিবা এটা ক'ব বিচাৰে, কিন্তু শব্দ বিচাৰি নাপায়। দিনবোৰ পাৰ হৈ এমাহ পাৰ হৈ গ'ল। সেই মাহত মোৰ প্লাষ্টাৰটো আঁতৰাই দিয়া হ'ল। ডাক্তৰে ক'লে হাতখন এতিয়া ভালেই আছে, মনৰ কথা নাই। আৰু মোতকৈও অধিক সকাহ পাইছিল তাই। আমি হস্পিটেলৰ পৰা ওলাই অহাৰ পিছত তাই মোক সদায়ৰ দৰে মোৰ ৰুমলৈ লৈ গ'ল। এতিয়া মই সম্পূৰ্ণ সুস্থ হৈ উঠিলোঁ, গতিকে প্ৰথমবাৰৰ বাবে তাইৰ লগত মুকলিকৈ কথা পাতিবলৈ মন গ'ল। মই তাইক সুধিলোঁ, তোমাৰ ঘৰত কোন কোন থাকে? তাই অলপ হাঁহি হাঁহি ক'লে, প্ৰথমে কওকচোন, তোমাৰ ঘৰত কোন কোন থাকে সকলোৱে ক'ব। মই হাঁহি এটা মাৰি ক'লোঁ, মোৰ মা দেউতা মোৰ গাঁৱত আছে, আৰু মই এতিয়াও বিয়া হোৱা নাই। মই ছোৱালী বিচাৰি আছোঁ। এইখিনি কোৱাৰ লগে লগে তাইৰ মুখখন হঠাৎ চিৰিয়াছ হৈ পৰিল। মই লগে লগে সুধিলোঁ, এতিয়া কোৱা, তোমাৰ ঘৰত কোন কোন থাকে? কিন্তু তাই নিমাত হৈ পৰিল। তাইৰ চকুত হঠাৎ বিষৰ ডাৱৰ এটা ওলাই পৰিল। মই অস্থিৰ হৈ সুধিলোঁ, ক্ষমা কৰিব, মই কিবা ভুল ক'লোঁ নেকি? তাই শ্লান মাতেৰে উত্তৰ দিলে, নাই, একো নাই, মাত্ৰ তাই সুৰ। তাই কঁপিবলৈ ধৰিলে। কেইছেকেণ্ডমান মৌন হৈ থকাৰ পিছত তাই নিজৰ হৃদয়ৰ বিষৰ কথা মুকলিকৈ ক'লে, মই ইতিমধ্যে ল'ৰা এটাৰ লগত বিয়া হৈছিলোঁ। আমাৰ পৰিয়ালটোৰ অৱস্থা বহুত ভাল আছিল, কিন্তু 2 বছৰ আগতে দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল। মই বিধৱা হৈ পৰিছিলোঁ। মোৰ শাহুৱে মোক পোহপাল দিয়া নাছিল, সেয়েহে মই মাৰ লগত থাকিবলৈ লৈছিলোঁ। এতিয়া মা আৰু মই দুয়ো অকলে থাকোঁ। বহু বছৰ আগতে দেউতাৰ মৃত্যু হৈছিল। আমাৰ পোহপালন দিবলৈ কোনো নাই। তাইৰ কথা শুনি মোৰ ভিতৰত কিবা এটা ভাঙি গ'ল। তাই বিষৰ গভীৰতা মই কল্পনাও কৰিব পৰা নাছিলোঁ। মই মৃদুভাৱে ক'লোঁ, তুমি ইমান শক্তিশালী, ইমান সহ্য কৰাৰ পিছতো তুমি ভাঙি যোৱা নাই। তুমি কাম কৰা, তুমি তোমাৰ মাৰ যত্ন লোৱা, আৰু তুমি মোক যি যত্ন দেখুৱাইছা সেয়া সাধাৰণ নহয়। মই তেতিয়াও কথা পাতি আছিলোঁ, যেতিয়া তাই হঠাতে মোৰ ওঠত আঙুলি থৈ দিলে। তাইৰ চকুত চকুলো জিলিকনি উঠিল, কিন্তু কোনো আঘাত পোৱা নাছিল। সিহঁতৰ মাজত কিবা এটা গভীৰতা আছিল। কঁপি কঁপি মাতেৰে তাই ক'লে, এইটো সৰু কথা নহয় অংকুৰ। সেই গুণ্ডাবোৰে মোৰ মৰ্যাদাৰ লগত খেলি আছিল, আৰু তুমি মোক ৰক্ষা কৰিলা। সেইদিনাৰ পৰা তুমি মোৰ হৃদয়ত ঠাই পালা। মই তোমাক নেদেখাকৈ এদিনো পাৰ নহওঁ। প্ৰতি মুহূৰ্ততে তোমাক মিছ কৰোঁ। তাইৰ কথাবোৰ মোৰ সমগ্ৰ সত্তাটোৰ মাজেৰে বিদ্যুৎ বল্ব এটা পঠাই দিলে, যেন মোৰ ভিতৰৰ গভীৰতাত ক'ৰবাত এটা তলা খুলি দিয়া হৈছিল। মই বাকৰুদ্ধ হৈ পৰিলোঁ। তাইৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তাইৰ ওঠ দুটা কঁপি উঠিল। হঠাতে তাই উঠি মোক জোৰেৰে সাৱটি ধৰিলে, যেন বছৰ বছৰ তাইৰ হৃদয়ত পুতি থোৱা আৱেগবোৰ মুক্তি হৈ গৈছে। ময়ো কঁপি থকা হাত দুখনে তাইক কোলাত ধৰিলোঁ। তাইৰ সুগন্ধি, তাইৰ উচ্চতা, তাইৰ চকু দুটাত মই হেৰাই গৈছিলোঁ। তাইৰ গভীৰ ক'লা চকু দুটা চাই তাইৰ ধুনীয়া মুখখন দুয়োখন হাতেৰে ধৰি ক'লোঁ, সেই প্ৰথম দিনাৰ পৰাই তোমাক ভাল পাইছোঁ। যেতিয়া তুমি ট্ৰেইনত মোৰ সন্মুখত বহি আছিলা, সেই মুহূৰ্তটো আজিও পাহৰিব নোৱাৰোঁ। তোমাৰ হাঁহিটোত, তোমাৰ নিৰ্দোষিতাত সেইদিনৰ পৰাই কিবা এটা বিশেষ আছিল। আৰু হয়, মই তোমাক ভাল পাওঁ, হয়, ইমান প্ৰেম। মোৰ কথা শুনি তাইৰ চকু দুটা আনন্দত জিলিকি উঠিল। মই তাইৰ ওচৰলৈ গৈ তাইৰ গোলাপী ওঠত মৃদু চুমা এটা দি হৃদয়ত জমা কৰি ৰখাৰ সকলো মৰম প্ৰকাশ কৰিলোঁ। চুমাটো আছিল সূক্ষ্ম আৱেগেৰে ভৰা, আৰু সেই মুহূৰ্ততে আমাৰ সম্পৰ্কই এটা অদৃশ্য অৰ্থত অভেদ্য বন্ধন বিচাৰি পালে। সেইদিনাৰ পৰা আমাৰ প্ৰেম ফলি উঠিল। আমি প্ৰায় 7-8 মাহ একেলগে আছিলোঁ। কেতিয়াবা চিনেমা চাবলৈ যোৱা, কেতিয়াবা হোটেলত খোৱা,
কেতিয়াবা কেৱল ইজনে সিজনৰ ওচৰত বহি কথা পতা। আমাৰ বন্ধনটো প্ৰতিদিনে গভীৰ হৈ আহিছিল। মা দেউতাক সকলো কথা ক'লোঁ। তাইক ঘৰলৈ লৈ গ'লোঁ। মা দেউতাই তাইক বৰ ভাল পাইছিল। নিজৰ নম্ৰ আৰু নিৰ্মল স্বভাৱৰ দ্বাৰা তাই মোৰ পৰিয়ালৰ হৃদয় জয় কৰিছিল। কেইদিনমানৰ ভিতৰতে তাৰ পিছত তাই পৰিয়ালক লগ পালোঁ আৰু দুয়োটা পৰিয়ালে আমাৰ বিয়াত সন্মতি দিলে। কেইদিনমানৰ ভিতৰতে আমাৰ বিয়া হৈ গ'ল। অনুষ্ঠানটো সহজ আছিল যদিও আৱেগবোৰ অমূল্য আছিল। এতিয়া তাই মোৰ পত্নী আৰু আমি দুয়ো এটি সুখী জীৱন কটাই আছোঁ।